মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি ইণ্টাৰেষ্টিং ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 10টা দীঘল প্ৰশ্ন অৰ্থাৎ 4 মূল্যাংকৰ প্ৰশ্ন তোমালোকৰ সম্পূৰ্ণ সিলেবাস কভাৰ কৰি লোৱা হৈছে আৰু এই 10টা 4 মূল্যাংকৰ প্ৰশ্ন তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে অহাকালি তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে কোশ্চিন পেপাৰখনৰ সলিউশ্যন সহ ইংলিছ লাৰ্ণিং আছামত আলোচনা কৰিব। নিশ্চয় তোমালোকে এইখিনি চাই তোমালোকৰ আনসাৰ লগত ৰিজাই চাবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত নবোদয় বিদ্যালয় কি, ইয়াৰ বৈশিষ্ট্য লিখা এই প্ৰশ্নটো আলোচনা কৰিম। দেখা, ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 মাধ্যমিক পৰ্যায়ৰ বাবে এক পদচিহ্ন স্থাপনকাৰী স্কুল স্থাপনৰ পৰামৰ্শ দিছিল। এনে ধৰণৰ বিদ্যালয়ক নবোদয় বিদ্যালয় বলে। এই নবোদয় বিদ্যালয়ৰ উদ্দেশ্য বৌদ্ধিকভাৱে উন্নত আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক উন্নত মান বিশিষ্ট শিক্ষা প্ৰদান কৰা। ইয়াৰ শিক্ষা হ'ব আৱাসিক আৰু অবৈতনিক। ইয়াত পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। এইখিনি আছিলে নবোদয় বিদ্যালয় কি তাৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত নবোদয় বিদ্যালয়ৰ বৈশিষ্ট্যবোৰ কি সেইখিনি আলোচনা কৰিম। নবোদয় বিদ্যালয়ৰ বৈশিষ্ট্য 1, বৌদ্ধিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা প্ৰদান। 2, নবোদয় বিদ্যালয়ৰ আদৰ্শ হল চৰম উৎকৰ্ষ সাধন, গুণমান বিশিষ্ট আৰু সামাজিক ন্যায় সংস্থাপন কৰা। 3, নবোদয় স্কুলৰ শিক্ষা হ'ব আৱাসিক আৰু ইয়াৰ শিক্ষা বিনামূলীয়া। আৰু 4 নম্বৰ বৈশিষ্ট্যটো হ'ল দৰিদ্ৰতা বাধাগ্ৰস্ত থকা সকলক উন্নত শিক্ষা প্ৰদান কৰা। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে নবোদয় বিদ্যালয়ৰ উদ্দেশ্য। এতিয়া মই তোমালোকৰ আগত আৰু এটা প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। উৎপাদনশীলতা আৰু শিক্ষাক সম্পৰ্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি আছিল? ইয়াতে দেখা, উৎপাদনশীলতা আৰু শিক্ষাৰ সম্পৰ্ক স্থাপনযুক্ত কৰাৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ'ল 1, বিজ্ঞান ভিত্তিক শিক্ষা। 2, কৰ্ম অভিজ্ঞতা। 3, বৃত্তিমুখীকৰণ। 4, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন। তোমালোকে যিহেতু 4 মূল্যাংকৰ প্ৰশ্ন, তোমালোকে এইখিনি অকণমান 1-2 লাইনকৈ অলপ আলোচনা কৰি দিবা, তেতিয়াহ'লে তোমালোকে ফুল মাৰ্ক ইয়াৰ পৰা আহৰণ কৰিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। নেক্সট প্ৰশ্নটো হ'ল অগতানুগতিক শিক্ষাৰ পৰিসৰ ব্যাখ্যা কৰা। জীৱনজোৰা শিক্ষা প্ৰক্ৰিয়া নীতিৰ ওপৰত প্ৰতিষ্ঠিত অগতানুগতিক শিক্ষাৰ পৰিসৰ অতি ব্যাপক। এই শিক্ষা সীমিত নহয়। শিক্ষাৰ্থীৰ জীৱন আৰু কৰ্মৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে। অগতানুগতিক শিক্ষাই সাঙুৰি লোৱা উল্লেখনীয় দিশ হ'ল 1, প্ৰাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আঁচনি। 2, 6 পৰা 14 বছৰৰ শিক্ষাৰ্থীৰ বাবে প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ। 3, মাধ্যমিক শিক্ষাৰ বাবে সম্পূৰ্ণ আৰু অংশকালীন শিক্ষা বিকাশ। 4 নম্বৰ, বিশ্ববিদ্যালয়ত অগতানুগতিক তথা অবিৰত শিক্ষাৰ প্ৰচলন। এতিয়া মই তোমালোকৰ আগত তোমালোকৰ 3 চেপ্টাৰৰ পৰা আৰু এটা প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। 3 নম্বৰ চেপ্টাৰৰ প্ৰথম প্ৰশ্নটো হ'ল বিদ্যালয়ত শাৰীৰিক শিক্ষা কিয় গুৰুত্বপূৰ্ণ?
কেইটামান কাৰণ উল্লেখ কৰা। বিদ্যালয়ত শাৰীৰিক শিক্ষা গুৰুত্বপূৰ্ণ, ইয়াৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, শাৰীৰিক শিক্ষা মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী কাৰণ মল্লযুদ্ধ, কাৰাটে, ক্ৰিকেট আদি। নম্বৰ 2, শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেদৰে ধৰি ৰাখিব পাৰি সেই সম্বন্ধে যথাৰ্থ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিব পাৰি। 3, জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 4, মানুহৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক শিক্ষা অতি প্ৰয়োজন। অৱসৰ সময় কটাবৰ বাবেও শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। 6 নম্বৰ, আৱেগিক বিকাশৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষা অতি প্ৰয়োজন। 7 নম্বৰ, অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰতো শাৰীৰিক কাৰ্যক্ৰমেও নিকাই সহায় কৰে। এইখিনি আছিলে শাৰীৰিক প্ৰয়োজনীয়তা। এতিয়া মই তোমালোকৰ আগত নেক্সট আৰু এটা প্ৰশ্ন এই চেপ্টাৰৰ পৰা আলোচনা কৰিম। এই প্ৰশ্নটো হ'ল মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা তলত সহিয়াই আলোচনা কৰা হ'ল। 1, প্ৰত্যেকগৰাকী মহিলাই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 2, মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰাবৰ বাবে চেষ্টা কৰিব লাগিব। 3, ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। 4, লিংগ বিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাক স্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু 6 নম্বৰ হ'ল পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগিব। এইখিনি আছিলে কি শাৰীৰিক শিক্ষাৰ প্ৰয়োজন, মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন। এতিয়া মই তোমালোকৰ আগত নেক্সট তোমালোকৰ শিক্ষণ চেপ্টাৰটিৰ পৰা এটি প্ৰশ্ন আলোচনা কৰিছোঁ। অন্তৰ্দৰ্শন শিক্ষণৰ 4টা বৈশিষ্ট্য লিখা। উত্তৰ, অন্তৰ্দৰ্শন শিক্ষণৰ বৈশিষ্ট্যবোৰ হ'ল নম্বৰ 1, শিক্ষণ হঠাৎ সংঘটিত হয়। নম্বৰ 2, ই অংশতকৈ সামগ্ৰিক বা সামগ্ৰিকতাবাদৰ ওপৰত গুৰুত্ব দিয়ে। 3, যেতিয়া অংশবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক জনা যায় সামগ্ৰিক ভাৱ মনত উদয় হয়। ই প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ অন্ধ যান্ত্ৰিক প্ৰক্ৰিয়া পৰিহাৰ কৰে। ই পৰ্যবেক্ষণৰ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে। এই পদ্ধতি জনসাধাৰণৰ কাৰণে সহায়কাৰী নহয়। এই শিক্ষণ উদ্দেশ্যমুখী, আত্ম অনুসন্ধানমূলক আৰু সৃষ্টিশীল। অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। অনুবন্ধন শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল নম্বৰ 1, শিক্ষণ হৈছে স্বাভাৱিক প্ৰক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজৰ সংযোগ সাধনৰ ফলস্বৰূপ। নম্বৰ 2, ই এক যান্ত্ৰিক প্ৰক্ৰিয়া। নম্বৰ 3, এই শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন। 4, অনুবন্ধন শিক্ষণৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নহয়। 5, অনা অনুবন্ধিত প্ৰতিক্ৰিয়া নিজে সৃষ্টি হয়। 6, এনে শিক্ষণত দৃঢ়ীকৰণৰ প্ৰভাৱ পৰিলক্ষিত হয়। এইখিনি আছিলে অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য। মই তোমালোকৰ 6টা বৈশিষ্ট্য আলোচনা কৰিছোঁ। নেক্সট, পাহৰণিৰ কাৰণ উল্লেখ কৰা। ইয়াতে পাহৰণি বা বিস্মৃতিৰ কাৰণবোৰ হ'ল নম্বৰ 1, বৃদ্ধাৱস্থা। নম্বৰ 2, মগজুৰ আঘাত। নম্বৰ 3, শাৰীৰিক ক্লান্তি বা ভাগৰ। নম্বৰ 4, ৰাগিয়াল দ্ৰব্য। নম্বৰ 3, চৰ্চা বা পুনৰাবৃত্তিৰ অভাৱ।
হঠাৎ পৰিৱেশৰ পৰিৱৰ্তন। এতিয়া মই তোমালোকৰ আগত নেক্সট আৰু এটা প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। ইয়াতে কোৱা হৈছে যে বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগৰ ধাৰণা উদাহৰণসহ ব্যাখ্যা কৰা। কোনো এটা বস্তু পুংখানুপুংখ ৰূপে বিশ্লেষণ কৰি মনোযোগ দিলে ইয়াক বিশ্লেষণাত্মক মনোযোগ বোলে। ইয়াত বিষয়বস্তুৰ সকলো দিশৰ বিচাৰ কৰি মনোযোগ নিবদ্ধ কৰা হয়। উদাহৰণস্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰাৰ সময়ত দাম, কাপোৰৰ গুণাগুণ, ৰঙৰ সংমিশ্ৰণ আদি সকলো দিশলৈ মনোযোগ প্ৰদান কৰাটো বিশ্লেষণাত্মক মনোযোগ। সংশ্লেষণাত্মক মনোযোগ বিশ্লেষণাত্মক মনোযোগৰ বিপৰীতমুখী। ইয়াত কোনো এটা বস্তু বা সামগ্ৰীক এককভাৱে নিৰীক্ষণ কৰি মনোযোগ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে ছবি এখন নিৰীক্ষণ কৰোঁতে বিভিন্ন দিশ পৃথক পৃথক হিচাপে পৰ্যবেক্ষণ নকৰি যেতিয়া একক হিচাপে ছবিখনৰ প্ৰতি মনোযোগ দিয়া হয় সেয়া সংশ্লেষণাত্মক মনোযোগ। নেক্সট প্ৰশ্নটো মই তোমালোকৰ আগত মানসিক স্বাস্থ্য আৰু স্বাস্থ্যৱান চেপ্টাৰটোৰ পৰা লৈছোঁ। ইয়াতে দিয়া আছে এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ। এওঁলোক শক্তিশালী ব্যক্তিৰ অধিকাৰী, এওঁলোক আৱেগিকভাৱে স্থিৰ, এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ, এওঁলোকৰ বিশেষ কোনো সমাজজনৰ সমস্যা নাই, এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত। 6 এওঁলোক অতি শক্তিশালী, প্ৰণোদনমূলক বা মটিভেশ্যনাল শক্তি অধিকাৰী। নেক্সট প্ৰশ্নটো লাষ্ট চেপ্টাৰৰ লোৱা হৈছে। ইয়াৰ নেক্সট প্ৰশ্নটো কোৱা হৈছে যে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ বুলিলে কি বুজা? কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হিচাপে মধ্যমাৰ 3টা সুবিধা লিখা। ইয়াতে তোমালোকে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপৰ বিষয়ে তোমালোকে চাই যোৱা। ওকে, মধ্যমাৰ কাক বোলে? মধ্যমাৰ সুবিধা, সুবিধা 5টা সুবিধা আছে। ওকে, সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে এই ভিডিঅ'ৰ বিষয়ে। থ্যাংক ইউ ফৰ ৱাচিং।